যেতিয়া আমি এনেকুৱাকৈ টেক্সট বিলাক লিখো আৰু বন্ধ কৰো ঠিক আছে এই কামটো যিবিলাক টেগৰ কাৰণে আমি কৰো সেই টেগ বিলাকক কন্টেইনাৰ টেগ বুলি কোৱা হয় ঠিক আছে বিকজ তাৰ ভিতৰত কিছুমান বস্তু কন্টেইন হয় কিছুমান বস্তু ই ৰাখে ওকে দ্যাটস ওয়াই হেটো টেগক কন্টেইনাৰ টেগ বুলি কোৱা হয় এন্ড আৰু কিছুমান টেগ আছে ঠিক আছে যিবিলাক তুমি জাস্ট এবাৰেই লিখিবা সেইবিলাক এনেকুৱাকৈ তুমি এবাৰ লিখিবা আৰু সেইবিলাক বন্ধ কৰা দৰকাৰ নহয় সেইবিলাকক কোৱা হয় এম্পটি টেগ ওকে লাইন এটাৰ লাষ্টত তুমি হেটো এম্পটি টেগ তুমি ইউজ কৰি দিব পাৰা ওকে তো ইয়াত এই যিবিলাক আমি ট্যাগস দেখা পাইছো এইটো প্ৰগ্ৰামত ফাৰ্স্ট প্ৰগ্ৰামত এই গোটেইবিলাক কন্টেইনাৰ ট্যাগস হয় ইয়াত এটা এম্পটি টেগ নাই ওকে টাইটেল এইটো ডকুমেন্ট এটাৰ এনেকুৱাকৈ টাইটেলটো দিবৰ কাৰণে ইউজ কৰা হয় টাইটেল তোমাৰ এনেকুৱাকৈ মাজত নাহে ঠিক আছে টাইটেল অলৱেজ কামস হিয়াৰ এইখিনি জেগাত আহে নেক্সট ওয়ান ইজ হেড এইটো হেড সেকশন হয় নেক্সট ইজ বডি বডিৰ ভিতৰত আমি আমাৰ যিমানখিনি কথা ডকুমেন্ট এটাৰ ভিতৰত লিখিবলগীয়া থাকে সেইখিনি গুটেই আমি বডিৰ ভিতৰত লিখো এন্ড যদি আমাৰ কিহবাত কালাৰ কৰিবলগীয়া থাকে বেকগ্ৰাউণ্ড কালাৰ দিবলগীয়া থাকে দেন ধৰা টেবল ক্ৰিয়েট কৰিবলগীয়া আছে টেবলৰ হাইট উইডথ এইবিলাক দিবলগীয়া আছে দেন কিবা ইমেজ আমি দিম ধৰা ঠিক আছে এটা বক্সৰ ভিতৰত সেই ইমেজটোৰ হাইট উইডথ কিবা দিবলগীয়া আছে সেইবিলাকো আমি কি কৰিব পাৰো এই গোটেই প্ৰপাৰ্টি ৰিলেটেড যিবিলাক কাম থাকে ঠিক আছে প্ৰপাৰ্টি একচুয়ালি ষ্টাইল ৰিলেটেড যিবিলাক কাম থাকে সেই গোটেই বস্তুবিলাক আমি হেড সেকশনৰ ভিতৰত লিখিব পাৰো ওকে নেক্সট ইজ বডি সেকশন এটোটো কলো ইয়াত আমি ধৰা এটা ইমেজ এড কৰিম ন তো সেই ইমেজটো সোর্স যেটো থাকিব হেতু লগত আমি লিংক কৰিব লাগিব তাৰ পিছতহে আমি এটা ইমেজ দেখা পাম যেটো কালি তোমালকে ফিগ ক্যাপশন হেতু হেকিটা এলিমেন্ট পঢ়োতে গম পাইছা তো তেনুকা ধৰণৰ কাম বিলাক বা আমি ধৰা এটা সেন্টেন্স লিখিম এনুকা ধৰণৰ কাম বিলাক কি হয় বডি সেকশনৰ ভিতৰত হয় হেডিং প্যাৰাগ্ৰাফ ইমেজ তোমাৰ লিংক কৰা বা কিবা বেলেগ পেজ এটা লিংক কৰা অল দোজ টাইপ অফ স্টাফস এইবিলাক বস্তু বডি ভিতৰত হয় ঠিক আছে দেন তুমি ইচ এন্ড এভৰি টাইম ট্যাগস লিখিবা ট্যাগস ক্লোজ কৰিবা আদারওয়াইজ তোমাৰ ডকুমেন্টত এৰৰ ওলাব ওকে তো এইটো আছিল ফার্স্ট পয়েন্ট ইয়া সেকেন্ড ইজ এইবিলাক হেডিং আছিল আমি এইখিনি গম পালো যে হেডিং 6টা থাকে 6টা ধৰণৰ h1 আটাইতকৈ হাইয়েস্ট তোমাৰ ডাঙৰ biggest heading actually and h6 এইটো smallest one okay তাৰ পিছত আমি আৰু কি শিকিছিলো আমি এড্ৰেছ এলিমেন্ট শিকিছিলো aside block code canvas field set আৰু figure লগতে আমাৰ fig caption এইটো হৈ গৈছিলে and at the last of this course of this class আমি শিকিছিলো header আৰু footer তাৰ পিছত আমাৰ ক্লাস শেষ হৈছিলে ৰাইট এতিয়া আমি আজি ক্লাস স্টার্ট কৰিম form with checkbox এইটো program ৰে তো মই কালি এটা কথা কৈছিলো যে যেতিয়া আমি কিবা ফর্ম ফিল্ড সেট যেতিয়া এলিমেন্ট আমি পঢ়ি আছিলো তেতিয়া তাতেও আমি এখন ফর্ম বনাইছিলো আৰু মই তাত কৈছিলো যে যেতিয়া আমি ফর্ম ৰিলেটেড কিবা কাম কৰিম আমি সদায় ফর্মৰ একশন এটা লিখিব লাগিব আৰু তাৰ লগত একশন পেজ php বুলি এখন পেজ আমি সদায় ইয়াত লিখিবই লাগিব okay this is necessary এইটো লিখিলে নহয় then ইয়াত এটা মেথড ইউজ কৰা গৈছে ফর্ম মেথড যেটো লিখা গৈছে get okay এনেকুৱা ধৰণৰ দুটা মেথড পোৱা যায় get আৰু post next is input type এটা কি হয় তোমাৰ ফর্ম এখনত যিকোনো ধৰণৰ ফর্মে কোৱা আমি কি কৰো চেক বক্স কিছুমান থাকে ন যেনেকুৱাকৈ ধৰা অনলাইন কিবা চাকৰিৰ কাৰণে এপ্লাই কৰি আছা বা তোমাৰ স্কুল কলেজৰ এডমিশনৰ কাৰণে এপ্লাই কৰিছা যেটো জেন্ডাৰ বক্স থাকে ওকে তাত আমি আজিকালি লাইক ম্যাক্সিমাম ফর্মত এনেকুৱা হয় যে আমি নিজে লিখিবলগীয়া নহয় মেল ফিমেল we don't have to write that in our own তাত অলৰেডি দিয়া থাকে আমি জাস্ট কি কৰিব লাগে এটা গোল নিচিনা বক্স থাকে অর এটা স্কয়ার নিচিনা বক্স থাকে
তাত গৈ পেলাই আমি ক্লিক কৰিব লাগে গোলটোত ক্লিক কৰিলে কি হয় তাৰ ভিতৰত এটা মানে আৰু এটা সাৰ্কেল থাকে সেইটো তোমাৰ ব্লু কালাৰ তেনেকুৱা ধৰণৰ হৈ যায় মানে হাইলাইট হৈ যায় আৰু যদি স্কোয়াৰ বক্স থাকে তাত এডাল টিক আহি যায় সেইটো বস্তু সবে মন কৰিছিলা যেতিয়া তোমালোকে কিবা ফৰ্ম ফিল আপ কৰা ম্যানুয়ালি হোক বা অনলাইন তো এই যে স্কোয়াৰ বক্সটো আছে য'ত আমি ক্লিক কৰিলে এটা টিক আহি যায় সেইটো কোৱা হয় চেক বক্স সেই বক্সটোৰ এটা নিজা নাম আছে সেই নামটো হ'ল চেক বক্স মনত ৰাখিবা আৰু এই যেটো গোল আছে ন কিছুমানত স্কোয়াৰ বক্স থাকে মই কৈছিলো আৰু কিছুমান গোল থাকে সেই গোলটোৰ ভিতৰত আৰু এটা গোল থাকে মানে সাৰ্কেল তাৰ ভিতৰত আৰু এটা সাৰ্কেল তো সেইটো কোৱা হয় ৰেডিও বাটন ওকে তো ইয়াত আমি ইনপুট টাইপ হিচাপত সেই চেক বক্সটো ইউজ কৰিছো বক্স থাকিব তাত আমি ক্লিক কৰিলে টিক মাৰ্ক এডাল আহি যাব ওকে তো ইয়াত চেক বক্স এণ্ড চেক বক্সটো কিবা এটা বস্তুৰ ওচৰত আহিব তো সেই বস্তুটোৰ মানে যিহৰ ওচৰত চেক বক্স আমি দেখা পাম দ্যাট ওয়ান ইজ ভেহিকল ওকে আৰু সেই ভেহিকলটোৰ এটা ভ্যালু দিয়া আছে বাইক তো বাইক বোলা এটা নাম আহিব তাৰ ওচৰত এটা চেক বক্স থাকিব মিন্স বাইক ৰিলেটেড কিবা এটা কথা আহিব আৰু তো হেতুৰ ওচৰত এটা চেক বক্স থাকিব আউটপুট মানে তোমালোকে প্ৰগ্ৰামটো চাই বুজিব লাগিব যে আউটপুটটো এনেকুৱা ধৰণৰ হ'ব ওকে দেন ইয়াত এটা লেবেল দিয়া গৈছে ফৰ দিস হোল থিং এইটো চেক বক্সৰ এগেইনষ্টত আৰু কি থাকিব তাত এটা এনেকুৱা ধৰণৰ লাইন আহিব মিন্স মেইন থিং ইজ দ্যাট চেক বক্স থাকিব চেক বক্সৰ ওচৰত এইটো এটা সেন্টেন্স অৰ লাইন আমি দেখা পাম এই সেন্টেন্সটোৱে ইয়াৰ ভ্যালু হল বাইক এখন বাইকৰ কথা ক'ব ঠিক আছে আৰু এজ এ হোল এটো কিহৰ কথা কৈ আছে আমাক ভেহিকলৰ কথা বাইক এখন ভেহিকল হয় নে নাই তো মই তোমালোকক আউটপুটটো দেখুৱাই আছো চাবা তাৰ পিছত ভালকৈ ৰিলেট কৰিব পাৰিবা এক মিনিট তো সোৱা এটো ফার্স্ট যেটো আমি লাইন পঢ়িলো ফার্স্ট যেটো আমি ট্যাগৰ কথা পঢ়িলো ইনপুট টাইপ চেক বক্স এটো আৰু বাকি এই চেক বক্সটো তোমাৰ কিবা এটা ভেহিকলৰ কাৰণে কোৱা গৈছে আৰু ইয়াত কোৱা গৈছে সেই ভেহিকলটো বাইক এন্ড দেন যেতিয়া লেবেলিং পাৰ্টটো আহিছে তাত কি লিখা গৈছে আই হ্যাভ এ বাইক সো দিস ওয়ান সেই গুটেখিনি কোডিং এইখিনি বস্তুৰ কাৰণে কৰা গৈছে নেক্সট ইজ again এইটো ইনপুট টাইপ নেক্সট হোৱা again আৰু এটা চেক বক্স বনোৱা গৈছে this second one vehicle 2 and after that সেই vehicle খনৰ ভ্যালুটো হল কাৰ value is equal to actually id ইয়াত এইটো কাৰ টো id হিচাপে লোৱা হৈছে ওকে দেন লেবেল ইয়াত তোমাৰ নেমত যেটো বস্তু লিখা গৈছে সেই সেম বস্তু লিখা হৈছে তাৰ পিছত ইয়াৰ এগেইনষ্টত কি হৈছে এইটো এটা সেন্টেন্স দিয়া গৈছে যেটো আমি ইয়াত দেখা পাইছো দেন লেবেল ক্লোজড ব্ৰেক is given এতিয়া br এইটো ট্যাগ মনত আছে আমি কালি এইটো ডিসকাস কৰিছিলো কাৰবাৰ মনত আছে নাই br এ কি কৰে কালি মই ক্লাছত বহুত সময় চিঞৰি কৈছিলো br ৰ কথা Yes, ma'am. কোৱা কি কৰে br ৰ কাম কি br কি ট্যাগ হয় Line break করে লাইন ব্রেক করে ওকে লাইন ব্রেক মানে কি ম্যাম স্পেস দেব স্পেস দিব স্পেস ইজ টু স্পেসৰ কাৰণে আমি সিম্পলি স্পেস দিব পাৰো একচুয়ালি লাইন ব্রেক মানে কি Going next line. নেক্সট লাইন ইয়েস কোনে কৈছে আনসার যে কৈছে গুড ওকে তো নেক্সট সোৱা এইটো এটা চেক বক্স এন্ড এইটো চেক বক্স তোমাৰ কাৰৰ কাৰণে দিয়া গৈছে যত এইটো লাইন আছে যে আই হ্যাভ আ কাৰ অকনমান ৰবা হা অকনমান ৰবা এই দূৰত যাবলৈ কথা পাতবি দে 910 1741
69 হেল্ল' তপন খুৰা আমাৰ দেউতা বোলে মালিগাঁও ষ্টেচন যাব তুমি থৈ আহিব পাৰিবা নেকি ওলাইছে মানে আমাৰ দেউতা বোলে মালিগাঁও ষ্টেচন যাব বোলে দেউতা এতিয়া 4:30 বাজে ষ্টেচন যাব ৰেডি হৈ আছে দেউতাই আছে ওলাই আছে ঠিক আছে আহি আছে দিলো নাই দৰ্জাটো বন্ধ কৰি দিয়া ওকে অকনমান টাইমৰ কাৰণে মই মিউট কৰিবলগীয়া হৈছিল মোৰ কিবা ঘৰৰ কিবা এটা কথাত মাতি আছিল একচুয়ালি ওকে সো আমি নেক্সট যেটো চেক বক্স বনালো এটো ভেহিকল 3 কাৰণে বনোৱা হৈছে য'ত ভেহিকল হৈছে বোট ওকে তোমালোকে এখন দেখিলে গম পাবা program দেখিলে গম পাবা ইয়াত ভ্যালু বোট বুলি দিয়া হৈছে ওকে আৰু ইয়াত এটা বস্তু চোৱা ইয়াত আগত কতো লিখা হোৱা নাছিলে চেক বুলি ঠিক আছে ইয়াত চেক বুলি লিখা আছে মিন্স এটো বাই ডিফল্ট আমি program যেতিয়া রান কৰিম অলৰেডি এনেকুৱাকে টিক মাৰ্ক হৈ আহিব যদি এতিয়া আমি এই চেকটো মই কপি কৰিছো ঠিক আছে আৰু এই কাৰৰ ওচৰত দিছো ঠিক আছে মই ইয়াত পেস্ট কৰিছো এন্ড এটা বস্তু নাপাহৰিবা কালি কৈছিলো আজি আকৌ কৈছো যেতিয়া কিবা নিজৰ ডকুমেন্টত এডিট কৰিবা ঠিক আছে ডকুমেন্টটো সদায় বাৰে বাৰে save as কৰিবা at first check মানে তোমাৰ save কৰিবা তাৰ পিছত save as কৰিবা আৰু মই ইয়াত এতিয়া notepad ইউজ কৰি আছো that's why মোৰ encoding টো মই UTF format 8 লৈকে লৈ গৈছো ইয়াত বাকি এইবিলাক ANSI Unicode Big Endian এইবিলাক তোমালোকে নকৰিবা UTF 8 লৈকে নিব লাগিব যদি কোনোবাই notepad ইউজ কৰি আছা ঠিক আছে only notepad not notepad plus আৰু ডকুমেন্ট যিমান বাৰ এডিট কৰিবা প্ৰত্যেকবাৰ .html বা .htm এক্সটেনশন দি সেভ কৰিব লাগিব আদাৰৱাইজ যিখিনি চেঞ্জেস তুমি কৰা সেই চেঞ্জেস খিনি ভিজিবল নহব ঠিক আছে এতিয়া চোৱা মই এই কাৰৰ ওচৰৰ যিটো চেক বক্স এটুকু মই অলৰেডি চেক বুলি দিছিলো তো বাই ডিফল্ট এটো চেক বুলি আমাক এনেকুৱাকৈ দেখুৱাইছে ঠিক আছে বুজিছা গুটে কি জানে Yes, ma'am. আজি তো কাৰো একো প্ৰবলেম হোৱা নাই ল্যাঙ্গুৱেজ লৈ না কাৰোবাৰ হৈছে মেম মানে মই এটা কথা কৈ আছো কাইন্ডলি বেয়া না পাব বাট কোৱা মানে অকমান প্ৰবলেম হৈ আছে বুজিবলৈ মানে কালিৰ তোমাৰ পৰা প্ৰবলেমটো কিহত হৈ আছে বুজিবলৈ মই ইমান ইলেবৰেটলি বুজোৱাৰ পিছত হেতু কোৱা মেম মানে অকমান বুজিব কনফিউজন লাগিছে মানে মই আগতে C++ কৰিছো বাট তথাপিও মানে এটো অকমান C++ প্ৰবলেম হৈ আছে ৰ লগত ফাৰ্স্ট অফ অল প্ৰমিথেজ এটো C++ ৰ লগত ৰিলেটেড বস্তুৱে নহয় this is Yes, purely web designing part C++ is basic বেলেগ programming part হয় ওকে তোমাৰ ইয়াত C++ ৰ কোনো ধৰণৰ কনসেপ্ট নাহে so next is the submit button তো submit buttonৰ যিটো input type হেতু আমি always submit বুলি লিখো আৰু তাৰ ভ্যালুটো
অলৱেজ সাবমিট হয় এটোৰ কাৰণে কোন ধৰণৰ তুমি আইডি লিখা দৰকাৰ নাই এতিয়া আইডি কি হয় আজিতে নুসুধিবা ঠিক আছে বিকজ আমি সিমানখিনিলৈকে গৈ পোৱা নাই য'ত মই তোমালোকক আইডি কি হয় বুজাম আছে সিলেবাছত বাট আজিৰ কাৰণে নহয় তো জাস্ট বুজি লোৱা যেতিয়া আমি সাবমিট বাটন ক্ৰিয়েট কৰিম যদি আমি ইয়াত বাটন নিলিখো ঠিক আছে ইনপুট টাইপ লিখি আছো এতিয়ালৈকে কালিও আমি যি প্ৰগ্ৰাম কৰিছিলো তাতেও আমি ইনপুট টাইপ লিখিয়ে সাবমিট বাটনটোৰ কাম কৰিছিলো ওকে সো ইয়াত সেইকাৰণে এইখিনি এনেকুৱাকৈ লিখা গৈছে এণ্ড সাবমিট বাটনৰ ভ্যালু সাবমিটে থাকিব বেলেগ হ'ব নোৱাৰে বিকজ ইটস জাস্ট আ বাটন ইয়াৰ মানে বেলেগ একো কাম নাই ওকে নেক্সট ইজ body and html these things are closed these tags are closed এতিয়া এটা কথা আহিল যে ট্যাগ আৰু এট্ৰিবিউট কি হয় জানানে tag and attribute anyone কোনোবাই জানানে tag and attribute কি হয় গুগল সার্চ কৰিব নালাগে I'm just asking কোনেও নাজানা tag আৰু attribute কি হয় Acha, I forgot one thing. Lomi, can you understand what I'm saying? Maybe I'm having network issue. हाँ নাচাবা খিৰিকী বন্ধ কৰা সব খিৰিকী বন্ধ কৰা কাপোৰ মেলি দিছা কাপোৰ মেলি দিয়া কাপোৰ মেলি দিয়া কাপোৰ মেলি দিয়া Now, HTML attribute. So attribute কি হয় এনেকুৱা কিছুমান তোমাৰ শব্দ ঠিক আছে যিবিলাকৰ এডিশনাল কিছুমান প্ৰপাৰ্টিজ যিবিলাকে কিছুমান তোমাৰ ট্যাগক ঠিক আছে বা এলিমেন্টক কিছুমান এডিশনাল প্ৰপাৰ্টি প্ৰভাইড কৰে ফৰ এক্সাম্পল এট্ৰিবিউট বুলি ক'লে ধৰা উইথ ওকে তো উইথ আমি যিকোনো বৰ্ডাৰত দিব পাৰো ওকে দেন কিবা ধৰা হাইট উইথ আৰু কিয় দিব পাৰা সেল বিলাকত দিব পাৰো ওকে তো তেনেকুৱা ধৰণৰ কিছুমান বস্তু যিবিলাক কি কৰে এডিশনাল প্ৰপাৰ্টি কিছুমান প্ৰভাইড কৰে নেক্সট ইজ এলিমেন্ট আমি ব্লকস এণ্ড ইনলাইনছত এইটো টপিকত আমি যিমান কিটা তোমালোকে ট্যাগস নিচিনা দেখা বস্তু পাবা সেই গোটেই বিলাক হল এলিমেন্ট ঠিক আছে সেই এলিমেন্টৰ কাম কি তাহাতে জেনাৰেল কন্টেন্ট কিছুমান স্পেসিফাই কৰে ওকে এলিমেন্ট স্পেসিফাইজ দা জেনাৰেল কন্টেন্ট so these are the three words okay you need to remember so moving to the program again গোটেই কিছনে মোৰ মাত শুনা পাই আছা স্ক্রিনখন দেখা নাই স্ক্রিন মই শেয়ার কৰাই নাই মই এইখিনি জাস্ট তোমালোকক কৈ আছিল তোমালোকে মনত ৰাখা
সো হৈ গ'ল আমাৰ ফৰ্ম উইথ চেক বক্স ডান পঢ়িলো আমি এতিয়া আমি জানিম ফৰ্ম উইথ ৰেডিঅ' বাটনছ অ'কে তো ৰেডিঅ' বাটন কি হয় সেইটো অলৰেডি কৈ দিছো এটা ডাঙৰ চাৰ্কল তাৰ ভিতৰত এটা সৰু চাৰ্কল সেইটো সো ফৰ্ম এখন ক্ৰিয়েট কৰাৰ কাৰণে এইখিনি বস্তু এসেনশিয়াল ঠিক আছে নেক্সট ইজ যেতিয়া আমি বাটন ক্ৰিয়েট কৰিম তাৰ এটা ইনপুট টাইপ থাকিব যেনেকুৱাকৈ চেক বক্সত আছিলে তো for this radio button input type will be what radio okay then it will have some id kiba ta id dia goise yat id name hol eto mail this one is the id name and radio button to against kiba ta naam ঠিক আছে সেই নামটো হল কিহৰ কাৰণে আমি বনাইছো সেইটো হল জেন্ডাৰ আৰু এই জেন্ডাৰৰ যেটো ভ্যালু হ'ব এই নামৰ এগেইনষ্টত যেটো ভ্যালু থাকিব সেইটো হল মেল ওকে এতিয়া এইখিনি ৰেডিঅ' বাটনটো আমি কিহৰ কাৰণে বনাই আছো তাৰ কাৰণে এটা স্পেসিফিক আইডি আমাক লাগে দেন ভ্যালু এটা লাগে সেই ৰেডিঅ' বাটনটোৰ কাৰণে সেইখিনি বস্তু আমি ইনপুট টাইপত দিলো নেক্সট ইজ এইখিনি কি কৰিব অকল সেই ৰেডিঅ' বাটনটো তাত ৰাখিব ওকে বাট তাৰ এগেইনষ্টত আমি কি বস্তু চাম তো লেবেল ফৰ এই ফৰৰ জায়গাত এই আইডিটো বহিছে ওকে এই আইডি ভ্যালুটো ফৰৰ জায়গাত আহিছে তো লেবেল ফৰ ইয়াত আমি আইডি বহুৱাইছো এটো হল মেল এন্ড নেক্সট ইজ ইয়াত বাটনটোৰ এগেইনষ্টত আমি যেটো ওয়ার্ড দেখা পাম সেইটো লিখা গৈছে এটো হল মেল ওকে তো সেই ৰেডিঅ' বাটনটোৰ লেবেল হল মেল মেলৰ ওচৰত এটা আমি সার্কেল তাৰ ভিতৰত আৰু এটা সার্কেল থকা বাটন দেখা পাম ঠিক তেনেকৈ আমি ফিমেল বুলি আৰু এটা ৰেডিঅ' বাটন আৰু এটা ক্ৰিয়েট কৰিছো ফিমেলৰ ওচৰত আৰু সেইটো অলৰেডি চেকড কৰি থোৱা আছে ঠিক আছে বাট চেক বক্সৰ কাৰণে এটা বস্তু মনত যদি আছে তোমালোকৰ অকমান আগত আমি যেতিয়া দেখিছিলো চেক যেতিয়া লিখিছিলো চেকটৰ ভ্যালু চেক বুলি লিখা নাছিলো আমি জাস্ট উইদাউট এনি কোটেশন চেক বুলি লিখিছিলো বাট ৰেডিঅ' বাটনৰ কাৰণে চেকড দেন তাৰ আমি চেক ভ্যালুটো এসাইন কৰিছো ওকে and another radio button is also created সেইটোত ভ্যালু আদাৰ বুলি দিয়া গৈছে ওকে তো এটা ৰেডিঅ' বাটন থাকিব তাৰ ওচৰত আমি মেল দেখিম নেক্সট আৰু এটা থাকিব তাৰ ওচৰত আমি ফিমেল দেখিম এন্ড সেইটো ৰেডিঅ' বাটন অলৰেডি চেকড হৈ আছে এন্ড তাৰ পিছত আৰু এটা ৰেডিঅ' বাটন থাকিব য'ত যাৰ এগেইনষ্টত লিখা থাকিব আদাৰ বুলি ওকে so one radio button will be there mail will be written against that radio button another one will be there which is checked already and female will be written there and after that another radio button will be there against which this other will be written and after that we'll be having that submit button okay then this form element is closed so moving to the output of this one so see this one is form with radio buttons okay and this female is already checked বুজিছা গুটে কেজনে গুঞ্জন বেদান্ত আৰু কোন কোন আছে আমাৰ গুটে কিটা নাম মনত নাই Yes, ma'am. প্ৰিয়া বুজিছানে নাই Yes, ma'am. দুৰ্জয় প্ৰমথেশ লোমি দীপাঙ্কৰ ৰুহুল্লা গুটে কিজনকে সুধিছো Yes, Yes, ma'am. ওকে ঠিক আছে অকণমান কিবা বুজি নাপালে মোক সুধিবা ঠিক আছে মিন্স এইটোৰ ভিতৰৰ বস্তু কিবা যদি অকণমান বুজি নোপোৱা প্ৰগ্ৰামৰ ভিতৰৰ নেক্সট মুভিং টু হেডাৰ আমি কালি কৰিছো HR হৰাইজন্টেল ৰুলাৰ ঠিক আছে HR ৰ ফুল ফৰ্ম তো HR ৰ লগত ভালে কিটা এট্ৰিবিউট আছে এলাইন no shade in browser setting height setting width গুটেখিনি আছে আমি at first start কৰিম align ৰে
সো এইটো program HR মই আকৌ কৈছো HR is for horizontal ruler তো এতিয়া এটা কথা আহিল যে এইটো HTML ডকুমেন্টত হেড পাৰ্ট নাই আগৰ গুটে কিটাতে হেড আছিলে এইটোত হেড নাই তো HTML ডকুমেন্ট উইদাউট হেড পাৰ্টটো হ'ব পাৰে ঠিক আছে হেতুত কোনো ধৰণৰ এৰৰ নেদেখুৱায় ওকে বাট এটা কথা যদি তোমালোকে হেড পাৰ্ট নিদিয়া HTML ডকুমেন্ট এটাত তেতিয়া হলে তোমালোকে ষ্টাইলৰ কাৰণে ষ্টাইল প্ৰপাৰ্টি যতে ইউজ কৰিব বিচাৰা হেতু তোমালোকে যিটো ট্যাগ ইউজ কৰি আছা বা যিটো ট্যাগ ইউজ কৰি আছা বা যিটো এলিমেন্ট ইউজ কৰি আছা তাহাতৰ লগত লিখিব লাগিব এনেকুৱাকৈ ঠিক আছে বাট যদি ইয়াত আমি শুনা নাই আচ্ছা ওকে ওকে তো আমি HR কথা পাতি আছিলো তো হেতু ডকুমেন্টত এটা হেয়া হৈছিলে যে হেড পাৰ্টটো নাছিল আৰু মই কৈ আছিলো যে if we don't have the head part in this document then we can write the style element or style property with this with the tag okay যাৰ লগত আমি ষ্টাইলিং কৰিব বিচাৰো সো ইয়াত লিখা গৈছে HR ৰ লগত HR then style HR ৰ style হ'ব with 50% text align left and margin left just মনত ৰাখিবা যে ইয়াত যেতিয়া আমি properties এনেকুৱাকৈ লিখিম তাতে semicolon টো ৰৈ না যায় ওকে আৰু এনেকুৱাকৈ মানে বস্তুবিলাক লিখিলে তোমাৰ অকনমান খেলিমেলি হোৱাৰ চান্স থাকে that's why আমি properties বিলাক যিমান পাৰো হেডত লিখিবই চেষ্টা কৰো তো HR ৰ ইমানখিনি প্ৰপাৰ্টিজৰ লগত আমি এতিয়া চাম যে হৰাইজন্টেল ৰুলাৰডাল একচুয়ালি দেখিবলৈ কেনেকুৱা হয় and মই এই প্যাৰাগ্ৰাফ কিটাৰ কথা কোৱা নাই I'm not talking about this paragraph thing because in our yesterday's class I have talked a lot about this paragraph and all okay two lines are showing above this ruler and this one is the ruler the horizontal ruler okay its width is given as this program with ইয়াত যিমান দিয়া আছে 50% তো ইডাল 50% horizontal ruler ঠিক আছে next is text alignment horizontal ruler ওচৰত left and margin left is 0 margin তোমাৰ left side ৰ পৰা margin একেবাৰে 0 means এই গুটেখিনি দেখিছা ন একেলগে স্টার্ট হৈছে these things বুজিছা গুটে কি জানে horizontal ruler কেনেকুৱা হয় দেখিবলে এতিয়া আমি width টো চেঞ্জ কৰি চাব পাৰো ওকে এইখিনি আমি চেঞ্জ কৰিব পাৰো বা টেক্সট এলাইনমেন্ট লেফটৰ পৰা ৰাইট কৰিব পাৰা মাৰ্জিন ৰাইট কৰিব পাৰো জাস্ট এই বস্তুখিনি আকৌ সেভ কৰিব লাগিব and my encoding to change কৰিব লাগিব okay close কৰিলো so মই width to কিমান কৰিছিল আগতে 50% আছিল তো half of the page ত আছিলে 100% কৰি দিলো ইমানখিনি হৈ গল text alignment okay program to open কৰি আছো right side margin 0 কৰি দিছিলো okay তো right side margin 0 এই দালৰ কাৰণে একেবাৰে right পুৰা right most corner লৈকে গৈছে ঠিক আছে and text alignment for this one এই দালৰ কাৰণে এইখিনি একে আছে
এইটো ৰাইট সাইড লেকে গৈছে আগতে লেফট সাইড লেকে আছিল এইখিনতে আছিল মানে টেক্সট এলাইনমেন্ট ৰাইট কৰোতে দেখিছা ন এইখিনি ৰাইট সাইড লেকে গৈছে গুটিখিনি এটো যদি আকৌ লেফট কৰি দিও তোমালকে ডিফারেন্স তো গম পাবা .html अच्छा मिनट रोबा तो এইটো চোৱা টেক্সট এলাইনমেন্ট লেফট ওকে তো এতিয়া আমি HR নো শেড লেগে যাম মা শুনি আছা গুটে কি জানে Yes, ma'am. ওকে সো সোয়া আগতে যেটো ফার্স্ট প্রোগ্রাম আমি HR দেখিলো এলাইনমেন্টৰ কাৰণে ঠিক আছে তাত আমি HR এই ট্যাগটো এনেকুৱাকৈ মানে লিখা নাছিলো তাৰ পিছত আকৌ এইটো লিখা তেনেকুৱাকৈ লিখা নাছিলো এটা প্যাৰাগ্ৰাফ লিখিছিলো দেন আফটাৰ দ্যাট HR ষ্টাইল লিখিছিলো দেন আফটাৰ দ্যাট আকৌ এটা প্যাৰাগ্ৰাফ লিখি দিছিলো ইয়াত কি হৈছে HR এইটো এলিমেন্ট আকৌ লিখা গৈছে তাৰ পিছত কি লিখা হৈছে এই HR দলত লগত মানে এই প্যাৰাগ্ৰাফ এইটো যি লিখা আছে ন উইথ CSS এইখিনি বস্তু আহিব ঠিক আছে ইয়াত এই মানে বুজা যে এইটো প্যাৰাগ্ৰাফৰ লগত এইটো HR আছে এন্ড এইটোৰ লগত এইটো আছে দুবাৰকৈ ইউজ কৰা হৈছে এডাল নৰ্মেল হৰাইজন্টেল ৰুলাৰ এডাল হ'ব ইয়াসা ফার্স্ট ওয়ান সোয়া এডাল একেবাৰে নৰ্মেল হৰাইজন্টেল ৰুলাৰ যেডাল আমি প্ৰথম প্ৰগ্ৰামটোতো আমি দেখা পাইছিলে এলাইনমেন্টত ইয়াতো দেখা পাইছিলে এডাল সোয়া নৰ্মেল হৰাইজন্টেল ৰুলাৰ বাট ইয়াত যেতিয়া আমি ষ্টাইল প্ৰপাৰ্টি কিছুমান এড কৰিলো এইখিনিত সো ইয়াত লিখা গৈছে HR ষ্টাইল হাইট দিয়া গৈছে 2 পিক্সেল বৰ্ডাৰ উইডথ এটা দিয়া গৈছে 0 কালাৰ এটা দিয়া গৈছে দেন ব্যাকগ্ৰাউণ্ড কালাৰ দিয়া গৈছে ঠিক আছে এতিয়া এইডাল হৰাইজন্টেল ৰুলাৰ যিমান যি হলেও দেখিবলৈ অকনমান বেলেগ হৈছে আগৰডালতকৈ তো এনেকুৱাকৈ তোমালোকে ষ্টাইল প্ৰপাৰ্টিজ বিলাক এড কৰিব পাৰা হৰাইজন্টেল ৰুলাৰ এডালত ঠিক আছে তো ৰুলাৰৰ লগত কি বস্তু ইউজ হয় চাই লোৱা হাইট আগৰডালত আমি ইউজ কৰিছিলো উইথ দেন ৰুলাৰ ডালৰ বৰ্ডাৰ উইথ কালাৰ দেন ৰুলাৰৰ ব্যাকগ্ৰাউণ্ড কালাৰ কালাৰ মানে কিহৰ কালাৰ কোনে ক'ব এইটো অকল কালাৰ বুলি যদি আমি লিখো এইটো কিহৰ কালাৰ বুজায় কালি মই কৈছিলো কালি ক্লাছত কালাৰ মানে কিহৰ কালাৰ বুজায় কোৱা কোনোবাই টেক্সট কালাৰ অকল যদি আমি কালাৰ লিখো ঠিক আছে কোনো এলিমেন্টৰ ভিতৰত নাই লিখা অনলি কালাৰ লিখিছো তেতিয়া হলে হেতুৱে টেক্সট কালাৰ বুজায় মনত ৰাখিবা কথাবিলাক এইবিলাক এক্সামত সুধিব নেক্সট ইজ horizontal ruler in a browser ব্রাউজাৰত আমি কেনেকুৱা ধৰণৰ horizontal ruler দেখা পাওঁ ঠিক আছে তো ইয়াত চোৱা
আগৰ যিকিটা আমি HR ৰ কাৰণে প্ৰগ্ৰাম লিখিছিলো সেইকিটাত হেড পাৰ্ট নাছিলে ইয়াত আমি হেড পাৰ্ট লিখিছো য'ত আমি ষ্টাইল প্ৰপাৰ্টি এড কৰিছো এণ্ড হৰাইজন্টেল ৰুলাৰ ডালৰ কাৰণে ইয়াত ভালেখিনি প্ৰপাৰ্টিজ এড কৰা গৈছে যেনে ডিসপ্লে হ'ব এটা ব্লকৰ নিচিনা দেন সেই ব্লকটোৰ অবভিয়াছলি কিছুমান মাৰ্জিন থাকিব টপ বটম লেফট ৰাইট তো সেইখিনি কাৰণে এইখিনি ভ্যালু দিয়া গৈছে পিক্সেলৰ বাহিৰেও তোমালোকে যদি কি হবার ভ্যালু দিব বিচাৰা ধৰা 1 পিক্সেল 2 পিক্সেল সেইটো নিদি em এইটো বস্তু ইউজ কৰিব পাৰা ঠিক আছে এইটো ইউনিটটো ইউজ কৰিব পাৰা ওকে মাৰ্জিন লেফট ৰাইট অটো ৰাখিছে অটো মিন্স তোমাৰ এটা লাইক বাই ডিফল্ট ব্ৰাউজাৰৰ মাৰ্জিন যিমান হয় লেফট আৰু ৰাইটত সিমানখিনি সেম থাকিব জাস্ট টপ আৰু বটমত এটা স্পেসিফিক ভ্যালু দি দিছে দেন বৰ্ডাৰ ষ্টাইল ইনসেট বৰ্ডাৰ কেনেকুৱা হয় পিছত গম পাবা যেতিয়া আমি বৰ্ডাৰ পুহিম দেন বৰ্ডাৰ উইথ বৰ্ডাৰৰ কাৰণে এটা উইথ দিছে 1 পিক্সেল ইয়াত দুটা তোমাৰ ইউনিট ইউজ কৰা গৈছে দে এটা হল em এটা হল পিক্সেল এটো মনত ৰাখিবা নেক্সট ইয়াত কোনো ধৰণৰ প্ৰপাৰ্টিজ নাই লিখা ঠিক আছে বডিৰ ভিতৰত অকল HR ট্যাগটো লিখিছে সৰি এলিমেন্টটো লিখিছে বাট কোনো ধৰণৰ প্ৰপাৰ্টিজ নাই লিখা বিকজ ইয়াত আমি যেটো হেড সেকশনটো ইউজ কৰিছো okay that's why all the properties are written here not here দুটা জায়গাত আমি properties লিখাৰ কোনো দৰকাৰ নাই এটা জায়গাত লিখি দিলে হয় তো এটো কোড আমি যদি রান কৰো বাই ডিফল্ট তোমাৰ ব্ৰাউজাৰৰ HR বোৰ দেখাত এনেকুৱা হয় দয়াত অকনমান আমি টপ আৰু বটমৰ পিনে কিছুমান ডিসটেন্স দি দিছো most probably ইয়াত কোনো ধৰণৰ কালাৰ দিয়া নাছিলে ইয়া তো ব্ৰাউজাৰত ৰুলাৰ যদি তোমালোকে চাব বিচাৰা তো সেই ৰুলাৰ বিলাক দেখিবলে এনেকুৱা ধৰণৰ হয় বুজিছা গুটেকে জানে বুজিছানে নাই मैम হ্যাঁ সুধা দীপাঙ্কৰ हेलो তোমাৰ কি ফার্স্ট ক্লাস নেকি আজি ओ मैम एकबार বুজি পোৱা নাই নোটপ্যাডত কৰা হৈছে ন এটো কিবা লিখাটো নোটপ্যাডত কৰা হৈছে হয় তুমি কোনবা আইডি ইউজ কৰা নেকি প্ৰগ্ৰামিং কৰিবলে নাই ভিজুৱেল ষ্টুডিও কোড তেনেকা ধৰণৰ ভিজুৱেল ষ্টুডিও কৰো কৰা তাতেও কৰিব পাৰা প্ৰগ্ৰামছ খিনি সেম থাকিব মই ফার্স্ট ক্লাসত কৈ দিছিলো তোমালোকে যদি কোনোবাই আইডি ইউজ কৰিব বিচাৰা আইডি ইউজ কৰিব পাৰা যদি কোনোবা সিম্পলি বেলেগ একোবলে ইনষ্টল নকৰো নোটপ্যাড থাকে অপাৰেটিং সিস্টেমৰ লগত মানে ভিজুৱেল ষ্টুডিও কৰিব পাৰিম পাৰিবা কোডিংৰ অকনমানো চেঞ্জেস নহয় ইয়াত যেনেকুৱা কোডিংস কৰা আছে সেম তাত কৰিলেও একে আউটপুট পাবা জাস্ট স্টেপস বিলাক ফলো কৰিবা ঠিক আছে আৰু ক্লাছত ৰেগুলাৰলি আহিবা ক্লাস মিস নকৰিবা যদি কোনোবা ক্লাস মিস কৰা আম ৰিপিটেডলি সেইং ইট ডু ইনফর্ম মি ঠিক আছে অ্যাটেন্ডেন্স দৰকাৰ হ'ব তোমালোকৰ এটো এনএসকিউএফ কোৰ্স হয় এটো কোৰ্সৰ এক্সাম হ'ব প্ৰপাৰলি এক্সাম দিব লাগিব ঠিক আছে গ্ৰেন্ড ভাইবা হয় তাৰ আগত আকৌ ভাইবা হয় আদাৰৱাইজ সাৰ্টিফিকেট নাপাবা তো সিরিয়াসলি লবা ওকে ম্যাম মানে এক্সাম চলি আছিল এই কাৰণে এটেন্ড কৰিব পৰা নাছিলো আচ্ছা আচ্ছা আৰু কিবা প্ৰবলেম থাকিলে কিবা নুবুজিলে মোক খুদিবা ওকে ম্যাম so next moving to HR আৰু এটা program আছে আৰু actually দুটা আছে it will setting the height next one is setting the width so যদি আমি ruler এডালত ঠিক আছে এটা certain height দিব বিচাৰো okay তো হেতু আমি এনেকুৱা কৈ দিব পাৰো এতিয়া এইটো স্টাইল তোমালোকে ইয়াত যদি হেড সেকশনত লিখা হেড
ধৰা এনেকুৱাকৈ মই লিখি দেখুৱাইছো নহলে আকৌ ভাবিব পাৰা মেমে নাজানে নিলিখে সেইকাৰণে হেড ধৰা ইয়াত লিখিব বিচাৰিছা ষ্টাইল ওকে দেন সাপোজ লিখিলা HR ইয়াত inside this pixel semicolon and after that and suppose এনেকুৱাকৈ লিখিলা okay তেতিয়াও এইটো সেম হ'ব এইটো লাইন আৰু এইখিনি মিনিং একে হয় বাট ওপৰত যদি তোমালোকে হেড সেকশনত এনেকুৱাকৈ ষ্টাইল প্ৰপাৰ্টি লিখা ন ইয়াৰ এটা ডিফাৰেন্স থাকে যে এইটোৱে এই প্ৰগ্ৰামটোত বডিত আমি যিমান কিটা HR ট্যাগ ইউজ কৰিছো গুটেই কিটাতে এই প্ৰপাৰ্টিটো শো কৰিব বুজিছা হেড সেকশনৰ ভিতৰত যদি আমি ষ্টাইলৰ কিবা প্ৰপাৰ্টি লিখো তেতিয়া হলে সেইটো আমি যেটো বস্তুৰ কাৰণে ষ্টাইলিং খিনি কৰিব বিচাৰিছো ইয়াতে আমি হৰাইজন্টাল ৰুলাৰৰ কাৰণে কৰিব বিচাৰিছো ন তো গুটেই কেডাল ৰুলাৰতে আমি সেম প্ৰপাৰ্টিজ দেখা পাম সো দ্যাটস ওয়াই ইয়াত এনেকুৱাকৈ হেড সেকশনত এইখিনি বস্তু নাই লিখা বুজিছা Yes, ma'am. তো সেইকাৰণে মই এইখিনি কোড লিখি দেখুৱালো সো মই এইখিনি কোড ডিলিট কৰি দিম এতিয়া বিকজ আগত যিখিনি আছে সেইখিনি হ'ব হেড এইটো ডিলিট কৰি দিম ওকে Okay, so আমি এটো প্ৰগ্ৰামৰ আউটপুট চাম মই স্ক্ৰিনখন অকনমান ডাঙৰ কৰি দিছো তো চোৱা এইডাল ৰুলাৰ দেখিবলে এনেকুৱা মানে তলত কিবা বক্স টাইপ কিবা আছে বুলি আমি গম নাপাও বাট যিডালৰ আমি হাইট 30 পিক্সেল কৰি দিছিলো এইটো একেবাৰে পুৰা ডিস্টিংক্ট কৰিব পাৰো আমি যে ইয়া এই ৰুলাৰডালৰ এইডাল বটম লাইন হয় লেফট ৰাইট এনেকুৱা হয় দেখিবলে ঠিক আছে বুজিছা গুটি কি জানে বুজিছা নাই গুটি কি জানে ওকে এতিয়া আমি উইথ সেটিং লেকে যাম নেক্সট প্ৰগ্ৰাম তো উইথ সেটিং কেনেকুৱাকৈ কৰে সিম্পলি হাইট এইচৰ ষ্টাইল দেন আমি হাইট লিখিছিলো হাইটৰ জায়গাত উইথ লিখিবা এটা ভ্যালু দিবা এন্ড আফটাৰ দ্যাট তোমাৰ হেতু উইথৰ আমি এডাল হৰাইজন্টাল ৰুলাৰ দেখিবলৈ পাম বহুত সিম্পল হয় ঠিক আছে জাস্ট এইখিনি চেঞ্জেস খিনি হৈছে তো এইটো সোৱা this one is the output তো এইটো হল 50 উইথৰ হৰাইজন্টাল ৰুলাৰ আৰু এইটো নৰ্মেল এতিয়া এই উইথটো তোমালোকে নিজৰ হিচাপত চেঞ্জ কৰিব পাৰিবা মই যেতিয়া প্ৰগ্ৰাম সেন্ড কৰিম তেতিয়া এইবিলাক কৰি চাই লবা নাও মুভিং টু দ্য নেক্সট প্ৰগ্ৰাম নেক্সট আমাৰ আছে মেইন ওকে আৰু কেটা আছে বেছি নাই হৈ যাব নেক্সট ইজ মেইন মেবি আজি তোমালোকৰ ব্লকছ এণ্ড ইনলাইনছ শেষ হৈ যাব পাৰে তো মেইনৰ ইয়াত যিমান কমেন্ট লিখা আছে এইখিনি কমেন্ট বাদ দিয়া ওকে এইখিনি চোৱা
এইখিনি মানে এতিয়া পঢ়িবলগীয়া নহয় এতিয়া এইখিনি বুজিবলগীয়া সময় হোৱা নাই সো ইয়াত আমি হেড সেকশনত মেইনৰ কিছুমান প্ৰপাৰ্টিজ ডিফাইন কৰিছো that main will have zero margin value 0 padding will be 5 pixel okay and background color will be of light gray okay now don't ask me what padding is because we will discuss that thing we are having one topic for this discussing this padding thing okay just remember that this one is related to some distance okay from every side it's just like margin only just like that now here you see মই এটোৰ আগত এটা কোৱেশ্চন সুধিম যেটো তোমালোক গুটে কেজনে আনসাৰ দিব পাৰিবা ঘৰত মেইন মানুহ কেজন থাকে প্ৰত্যেকে কোবা ঘৰত মেইন মানুহ কেজন থাকে One. এজন কোন হয় ঘৰৰ মেইন Father or দেউতা। mother. yes এতিয়া কাৰোবাৰ যদি ঘৰত দেউতা নাথাকে ঠিক আছে তেতিয়াহলে ঘৰৰ মেইন মাক হয় তো মেইন যেনেকৈ ঘৰত এজন থাকে এটা ডকুমেন্টটো মেইন অকল এটাই থাকিব ওয়েব পেজত ঠিক আছে HTML কোডিংত অকল এটা মেইন থাকে সো ইয়াত আমি মেইন ট্যাগ বডি ভিতৰত এটো লিখিছো মেইনৰ ভিতৰত আমি কি কৰিছো আৰ্টিকল বুলি তোমাৰ এটা ট্যাগ আছে not like tag attribute বুলি ক'ব পাৰা যেটো আমি ইয়াত কেটামান ক্লাস ক্ৰিয়েট কৰিছিলো তোমালোকক কালি কৈছিলো যে যদি এনেকুৱা কৈ প্ৰপাৰ্টিজ কিবা এটা লিখাৰ আগত ডট থাকে এটো ক্লাস বুলে কালি কিবা এটা প্ৰগ্ৰামত এটো বস্তু আহিছিলে তো এনেকুৱা ধৰণৰ ক্লাস বিলাক আমি এটা আৰ্টিকল বনাই দিছো ঠিক আছে ইয়াত এতিয়া ব্ৰাউজাৰ ক্লাস এনেকুৱা কৈ আছে বনোৱা এটো ব্ৰাউজাৰ ক্লাস তো এখিনি ক'বলগীয়া হৈছে আৰু তো এখিনি এটা ক্লাস হয় কাৰোবাৰ মাইক অন হৈ আছে মাইকটো মিউট কৰি দিয়া সো আৰ্টিকলত আমি আৰ্টিকল ট্যাগৰ লগত কি কৰিছো এনেকৈ ক্লাস বুলি এই ব্ৰাউজাৰটো লিখিছো নাও এই আৰ্টিকল বুলা যেটো বস্তু এটো ইউজ কৰা হয় যেতিয়া আমি কিবা এটা বস্তুৰ বিষয়ে লিখিব বিচাৰো ঠিক আছে আৰ্টিকলস কি হয় তো জানা তোমালোকে ৰাইট ইউ অল নো অবাউট আৰ্টিকলস হয়নে তো যদি আমি কিবা এটা ওয়েব পেজত আৰ্টিকল লিখিবলগীয়া হয় অকনমানি ঠিক আছে তেতিয়া আমি আৰ্টিকল ট্যাগটো ইউজ কৰো কাৰোবাৰ মাইক অন হৈ আছে মাইকটো মিউট কৰি দিয়া তো এটো আৰ্টিকল ক্লাস ব্ৰাউজাৰ ইয়াত আমি লিখিছো ইয়াত আমি দেন হেডিং লিখিছো যেটো heading 2 আমি স্টাইল ইউজ কৰিছো হেডিংৰ এন্ড আফটাৰ দ্যাট এটা প্যাৰাগ্ৰাফ লিখিছো এটা ব্ৰাউজাৰৰ বিষয়ে ঠিক আছে আমি হেডিংত যেটো ব্ৰাউজাৰৰ নাম লিখিছো হেটো বিষয়ে কিবা কিবি লিখি দিছো দেন আৰ্টিকল ইজ ক্লোজড এন্ড অল দিস থিংস আৰ ৰিটেন ইনসাইড মেইন হোল ডকুমেন্ট খন মেইন বুলি ধৰি লোৱা তাৰ ভিতৰত আমি কেটামান আৰ্টিকলস লিখিম সেই আৰ্টিকলস কেটাৰ ক্লাস নেম হল ব্ৰাউজাৰ আৰু মিন্স হোৱাট সেই আৰ্টিকল কেটাৰ ভিতৰত আমি ব্ৰাউজাৰৰ কথা লিখি আছো ইমানখিনিয়ে So etu article likhilu article etu tag close korilu next etu likhilu etu to close korilu and so on so last ei 3 number article to likha pisot etu close after that ki hoise main jetu main element has been closed means ei gutei khini main or bhitorot thakibo different hoi na thake ওকে তো এতিয়া আমি মেইনৰ কাৰণে কি প্ৰপাৰ্টিজ দিছিলো মেইনৰ মাৰ্জিন 0 থাকিব ব্যাকগ্ৰাউণ্ড কালাৰ লাইট গ্ৰে থাকিব ওকে এন্ড ব্ৰাউজাৰ ক্লাছৰ কাৰণে ইয়াত এটা ব্যাকগ্ৰাউণ্ড কালাৰ দিয়া গৈছে হোৱাইট ওকে সো আমি আউটপুটৰ লগত ৰিলেট কৰিব ট্ৰাই কৰিম সো কোৱা হৈছিল যে মেইনৰ ব্যাকগ্ৰাউণ্ড কালাৰ গ্ৰে থাকিব So this whole thing yat eto jitu box dekha paisa eto hol main ঠিক আছে বুজিছা গুটে কি জনে গুঞ্জন বেদান্ত আৰু দীপাঙ্কৰ
আৰু Yes, কোন ma'am. কোন আছা কেজন I'm asking to all of you বুজিছা so this one is the main এই মেইনৰ ভিতৰত আমি যিকিটা ক্লাছ আৰ্টিকল লিখিছিলো ঠিক আছে ব্ৰাউজাৰ ক্লাছৰ সেইকিটা আমি দেখা পাইছো ওকে যেতিয়া তুমি কিবা আৰু এটা কথা মনত ৰাখিবা যেতিয়া আমি কিবা ক্লাছ ক্ৰিয়েট কৰিম ঠিক আছে হেতু অলৱেজ অকনমান সেপাৰেট হৈ পেলাই দেখা যায় ঠিক আছে সো এইকিটা তিনিটা ডিফাৰেন্ট আৰ্টিকলছ হয় তো এনেকুৱাকৈ আমি তিনিটা ডিফাৰেন্ট আৰ্টিকল দেখা পাইছো ইমানখিনিয়ে এইটো প্ৰগ্ৰামৰ কাৰণে ওকে কোনবা কিবা কৈছা ওকে now moving to the next program next program is nav okay nav মানে কি হ'ব পাৰে anyone navigation links ঠিক আছে সো যদি আমি ধৰা navigation links কিছুমান provide কৰিবলগীয়া হয় এটা কোৱা কোনোবাই navigation মানে কি navigation মানে কি এটো তো জানিবই লাগে নেভিগেশনৰ মিনিং কি হয় নেভিগেশনৰ মিনিং গুগল কৰিব নালাগে মই খুদি আছো কোৱা কোনোবাই ৰুহুল্লা নেভিগেশনৰ মিনিং কি ইয়াত স্ক্ৰিপ্ট এনেকুৱাকৈ লিখা আছে তো হেতু হিচাপত আমি হেলো ওয়ার্ল্ড টু দেখা পাব লাগে ঠিক আছে বিকজ document.write এটো মেথড ইউজ কৰি ইয়াত ইখিনি আমি দেখা পাব লাগে বাট যদি আমাৰ ব্রাউজারে ঠিক আছে জাভাস্ক্রিপ্ট তোমাৰ সাপোর্ট নকৰে আমাৰ ধৰা ব্রাউজাৰত জাভাস্ক্রিপ্ট সাপোর্ট নকৰে তেতিয়া হলে আমি স্ক্ৰিপ্টৰ ভিতৰত লিখা থকা বস্তুখিনি দেখা নাপাম ঠিক আছে তো হেতুৰ অল্টারনেট হিচাপে নো স্ক্ৰিপ্ট এইটো ট্যাগ ইউজ কৰা হয় ঠিক আছে যদি আমি স্ক্ৰিপ্টত থকা বস্তুখিনি লাইক ইয়াত লিখা হিচাপে হেলো ওয়ার্ল্ড টু যদি আমাৰ ব্রাউজাৰত ভিজিবল নহয় তেতিয়া হলে কি হ'ব নো স্ক্ৰিপ্টত যেটো মানে যিখিনি কথা লিখা থাকে সেইখিনি বস্তু এক্সিকিউট হৈ যাব বাট যদি আমাৰ ব্রাউজাৰে জাভাস্ক্রিপ্ট সাপোর্ট কৰে তেতিয়া হলে আমাৰ মানে নো স্ক্ৰিপ্টত লিখা কথাখিনি আমি দেখা নাপাও বুজিছা গুটে কিজনে Yes, ma'am. So that's what no script element is. Itia, ami your output sum. Yeah. So this hello world is visible. Hoy na? Dekha paisa etu hello world. Hence, no script jikhini bostu likha ase. Your browser does not support JavaScript. Hito line ami dekha nai pua. Clear? Yes, ma'am. Okay. So A2 asil no script. Now moving to the next one. Which one is this pre element? So something is written inside this pre element and it will get displayed as it is. ইয়াত যিমান স্পেস এৰা গৈছে যেনেকুৱাকৈ লিখা গৈছে এইখিনি ঠিক তেনেকুৱাকৈ আমি দেখা পাম ওকে আউটপুটটো চাই লোৱা আমি এনেকুৱাকৈ লিখিছিলো ditto the same thing has come here ইমানখিনি স্পেস এৰা গৈছিলে মাজত same thing even তুমি প্ৰিৰ ভিতৰত লিখা যদি বস্তু টেক্সট খিনিৰ ঠিক আছে ফন্ট বেলেগ কিবা লিখা বা কিবা তেনেকুৱা ধৰণৰ কৰা তেতিয়া হলে সেইখিনি তেনেকুৱা কৈ শো হয় সো এটো আছিল প্ৰি ওকে ইয়াত পিপিটি ভিতৰত আছিল মই পিপিটি টো অন নকৰিলো আচ্ছা একো নাই নেক্সট ওয়ান ইজ সেকশন আজি ব্লকছ এন্ড ইনলাইনস হেক হৈ যাব তোমালোকে
programs maybe পাই যাবা ৰাতিলে তো এতিয়া আহিল section নৰ নিচিনা অকনমান আগতে আমি এনেকুৱা কি ট্যাগ পাইছো এনেকুৱা ধৰণৰ বস্তু লিখা থকা কোনে ক'ব পাৰিবা আৰ্টিকল ট্যাগ পাইছিলো ঠিক আছিলে আৰ্টিকল দেখিবলৈ এনেকুৱা ধৰণৰ আছিলে ওকে সো আৰ্টিকল এণ্ড সেকশন এই বস্তু কিটা মানে সিমিলাৰিটিজ আছে ওকে সো আৰ্টিকল ইউজ নকৰি সেকশন ইউজ কৰিব পাৰিলা হেতেন So for this section WWF World Wide Fund or কিবা হিষ্ট্ৰী বিষয় অকমান লিখা গৈছে then next sectionত WWF ৰ চিম্বলৰ বিষয় লিখা গৈছে so সৰু সৰু sections হয় section tag লিখা গৈছে then তাৰ পিছত heading দিয়া গৈছে and ভিতৰত যিমানখিনি কথা লিখিবলৈ আছিল সেইখিনি paragraph tag ইউজ কৰাৰ পিছত তাৰ ভিতৰত লিখা গৈছে so এটো একেবাৰে সহজ আছিল বহুত বেছি সহজ so output এনেকুৱা হয় section tagৰ ঠিক আছে সিমিলাৰ হয় নে নহয় আৰ্টিকলৰ লগত ৰিলেট কৰিব পাৰিছানে না আকৌ এবাৰ মই দেখুৱাই দিম আৰ্টিকল ট্যাগ ক'ত আছিল মেইনত আছিল মই এইটো প্ৰগ্ৰাম ৰান কৰি দেখুৱাই আছো ৰবা This one was the article tag where this one is where the article tag was used and this one is where the section tag was used. হয় না অকনমান সিমিলার Yes, ma'am. এতিয়া রিলেট কৰিব পাৰিছা গুটে কিজনে গুঞ্জন বেদান্ত এন্ড বাকি যিমান আছা প্ৰমাথেশ Yes, ma'am. দীপাঙ্কৰ Yes, ma'am. yeah next is the table tag the table element so table বুলি আমাৰ এটা actually topic আছে discuss কৰিবলে but যেহেতু blocks and inlines are the part হয় table so ইটো ইয়াতো include কৰা গৈছে ষ্টাইলত তোমালোকে দেখিছা table then th and td লিখা গৈছে th stands for table header okay and td stands for table data মনত ৰাখিবা and আমি ইয়াত ঠিক আছে html যেটা আমি টেবল ক্ৰিয়েট কৰো আমি কলাম ক্ৰিয়েট কৰিব নোৱাৰো we create the row and তোমাৰ যিমানটা ৰো থাকিব সেই হিচাপত মানে বস্তুবিলাক ব্ৰেক হৈ যায় আৰু তো ইয়াত আমি টেবলখনৰ কাৰণে কিবা ষ্টাইল মানে ষ্টাইলৰ প্ৰপাৰ্টি এড কৰিছো যে বৰ্ডাৰ টেবলৰ বৰ্ডাৰ হ'ব 1 পিক্সেল and border will be of solid black in color and border collapse property ইউজ কৰা গৈছে next table create কৰিবলৈ at first we need to write this table tag ঠিক আছে যেহেতু মই কৈছো যে টেবলত কলাম বুলা কোনো বস্তু নাথাকে অকল ৰো থাকে ঠিক আছে তো at first you need to create one row এটা ৰো ক্ৰিয়েট কৰি ল'ব লাগিব আৰু টেবল ৰোৰ কাৰণে এইটো ট্যাগ ইউজ কৰা হয় tr okay tr stands for table row then তুমি এখন টেবলৰ এটা ৰো ক্ৰিয়েট কৰিলা কৰি কি কৰিবা হেডিংস দিবা ন ৰো কিটাৰ সিৰিয়েল নম্বৰ ডেট তেনেকুৱা ধৰণৰ তো this th is for table heading or table header জি ক'ব বিচাৰা তো ইয়াত হেডিংস দিয়া গৈছে month and saving first এটা ৰো ক্ৰিয়েট হৈছে আৰু হেতুত তোমাৰ month and saving বুলি এনেকুৱাকে দুটা হেডিং দিয়া গৈছে তো এইটোতে তোমাৰ ব্ৰাউজাৰে বুজি যায় যে এই দুটা সেপাৰেট কলামস হ'ব বুজিছা গুটে কেজনে ইখিনলৈকে বুজিছো মেম okay next is TH12. কোনে কৈছা Ma'am, Durjoy.
ওকে দুৰ্য কোৱা TH. টিএইচ টেবল হেডিং মই ক'লো ন যেতিয়া আমি টেবল এটা মানে টেবল ৰ লগতে এইটো কৈ আছো ৰবা আউটপুট মই শ্ব' কৰি আছো ফাৰ্ষ্ট যেতিয়া আমি TR লিখিছো ঠিক আছে দেন TH লিখিছো টেবল হেডিং মান্থ এণ্ড সেভিংস টু এট ফাৰ্ষ্ট এই টেবলখনৰ এই বস্তুখিনি ক্ৰিয়েট হৈছে এই দুটা হ'ল হেডিং দুৰ্য বুজিছা yes ma'am yes ma'am ইয়া আৰু যেতিয়া দেখিছে ন টেবলখনত যে দুটা হেডিং আছে তো টেবলখন নিজে নিজে এনেকুৱাকে দুটা ৰোড ডিভাইড হৈ গৈছে মই কলম কৈছিলো ফাৰ্ষ্টত সৰি এনেকুৱাকৈ দুটা ৰোড ডিভাইড হৈ গৈছে ঠিক আছে তো এট ফাৰ্ষ্ট TR আমি ট্যাগ ইউজ কৰি এইটো ৰো ক্ৰিয়েট কৰিলো এটা এটাকৈ ৰো ক্ৰিয়েট কৰা হয় ঠিক আছে তো এইটো ৰো ক্ৰিয়েট কৰিলো এই দুটা হেডিং দিলো গম পালে যে এনেকুৱাকৈ দুটা ৰো থাকিব দেন নেক্সট ওয়ান ইজ এগেইন আমি ৰো ক্ৰিয়েট কৰিম যেহেতু কৈছো যে ইয়াত কলমৰ কাৰণে কোনো ধৰণৰ ট্যাগ নাথাকে উই নিড টু ক্ৰিয়েট দ্য ৰোজ টেবল ৰো ইয়াত আমি ক্লোজ কৰিলো ইচ এণ্ড এভৰি টাইম তুমি ৰো এটা ক্ৰিয়েট কৰিবা তাত এলিমেন্টস ইনসার্ট কৰাৰ পিছত বা ডেটা ইনসার্ট কৰাৰ পিছত ইউ নিড টু ক্লোজ ইট তাৰ পিছতে নেক্সট এটা ক্ৰিয়েট হ'ব তো এগেইন আমি TR লিখিছো ঠিক আছে এই TR টো এই নেক্সট এইটো ৰোৰ কাৰণে ওকে তো TR এতিয়া কি হ'ব আমি যেনেকুৱাকৈ হেডিংস দিছিলো ন এট ফাৰ্ষ্ট আমি মান্থ লিখিছিলো তো ফাৰ্ষ্ট টেবল ডেটা TD আমি ফাৰ্ষ্ট দিম মান্থৰ তো এটা ইয়াত মান্থ ইনসার্ট কৰা হৈছে জানুৱাৰী দেন TD is closed again heading to কি আছিলে সেভিং তো সেভিংৰ কাৰণে আমি এটা ডেটা দিব লাগিব তো again TD লিখিছো দেন কিবা এটা ডেটা দিয়া গৈছে দেন TD is closed after that TR is closed means এইখিনি কোড লিখাৰ পিছত এই ৰোটো ক্ৰিয়েট হৈছে এই গুটেখিনি এটো বুজিছা গুটে কি জানে yes ma'am and same thing for the next one এটোৰ কাৰণে টেবল ৰো ক্লোজ কৰিছে দেন এগেইন টেবল ৰো ইয়াত ক্ৰিয়েট কৰি লিখিছে তারপর টেবল ডেটা at first month then table data closed again table data open savings এটা তোমার ডেটা দিছে then TD closed then finally this TR is closed means ইয়াত তিনিটা ৰো আছে এইখন টেবলত তিনিটা ৰো আছে right then TR is closed হৈ গল table is closed this means এই টেবলখন আমাৰ বনোৱা হৈ গল okay now body and HTML closed means a gote document to jiman kin likhibole asle everything is written here hoi gol bujisa gote ke jane yes ma'am next topic is T footer for the table okay okonman roba ha so যেনেকুৱাকৈ ডকুমেন্ট এটাত হেডাৰ ফুটাৰ থাকে তেনেকুৱাকৈ আমি টেবলটো ফুটাৰ ইউজ কৰিব পাৰো ঠিক আছে th টো আমি ইউজ কৰোৱে টেবল হেডিংৰ কাৰণে স্ক্ৰীন দেখি আছে ন গুটে কি জানে yes ma'am yeah so at first এতিয়া সোৱা এইখন টেবল অকনমান ৰং বিৰংগী টেবল হ'ব ষ্টাইলত কিছুমান কালাৰ্স এড কৰা গৈছে হেড বডি এন্ড ফুটাৰৰ কাৰণে হেডিং বডি এন্ড ফুটাৰৰ কাৰণে ঠিক আছে এখন টেবলৰ তো যেটো হেডিং হ'ব ঠিক আছে হেডাৰ বা হেডিং হেটো গ্ৰীন কালাৰৰ হ'ব ফুটাৰত ব্লু কালাৰ আমি দেখা পাম যে এই কালাৰটো কোড দেখা পাবা হেটো গম পাবা সৰি ফুটাৰত আমি ৰেড কালাৰ দেখা পাম এন্ড বডিত আমি ব্লু কালাৰ দেখা পাম ওকে দেন এগেইন টেবল হেডাৰ আৰু ফুটাৰৰ কাৰণে টেবল হেডাৰ এন্ড টেবল ডেটাৰ কাৰণে লিখা গৈছে যে বৰ্ডাৰ 1 black pixel এটো টেবলৰ সেল বিলাকৰ কাৰণে ঠিক আছে আৰু যেটো হ'ব solid black in color next style is closed এতিয়া ইয়াত আকৌ টেবল এনেকুৱাকৈ ট্যাগ ওপেন কৰি হেড টেবল হেডাৰ এনেকুৱাকৈ লিখা গৈছে দেন ৰো ক্ৰিয়েট কৰি টেবল হেডিং দিছে ঠিক আছে এটো টেবল হেডাৰ দে টি হেড
টেবল হেডাৰ, এইটো টেবল হেডিং। ওকে, ভিতৰৰ এইখিনি বস্তু সেম। লাষ্টত মই জাষ্ট এই টি ফুটাৰ, টেবল ফুটাৰটো কম। টেবল ফুটাৰ তোমাৰ হেডিং দিয়াৰ পিছত কি কৰিছিল, টেবল বডি য'ত এই ৰ কেইটা ক্ৰিয়েট কৰি ইয়াত কিছুমান ডেটা ইনচাৰ্ট কৰা গৈছে। এইটো মানে HTML ডকুমেন্টৰ বেসিক ফৰমেটটো যেনেকুৱা তেনেকুৱাকৈ টেবলৰ কাৰণে আমি লিখিব পাৰো। জাষ্ট কি হয় কোডটো অকনমান লেন্থি হৈ যায়। ডিফাৰেন্সটো সেইটো, তুমি বডি ইউজ নকৰাকেও লিখি দিব পাৰা, কোনো প্ৰব্লেম নাই, যেনেকুৱাকৈ আমি আগৰ প্ৰগ্ৰামটোত লিখা নাছিলো। ওকে, সো বডিৰ ভিতৰত এইখিনি বস্তু লিখাৰ পিছত টেবল বডি এইটো ক্লোজ কৰিছে। ডেটা ইনচাৰ্টন সেইখিনি টেবল এটাৰ টি বডি এইটো ইয়াত হৈছে, টেগৰ ভিতৰত হৈছে। নেক্সট ইজ টি ফুট, টেবল ফুটাৰ টেগ লিখা গৈছে। ইয়াত এগেইন এটা ৰ ক্ৰিয়েট কৰা হৈছে এণ্ড এই ৰটোত কিবা কিবি আমি ইনফৰমেশ্যন দিছো। ওকে, সাম দেন কিবা এটা ভ্যালু এইখিনি বস্তু দিছো। দেন ৰ ইজ ক্লোজড, so is the table footer। তাৰপিছত একেবাৰে টেবল টেগটোৱে ক্লোজ কৰিছে। এতিয়া আমি চাম যে একচুয়ালি আউটপুটটো দেখিবলৈ কেনেকুৱা হৈছে। অকণমান ৰ'বা, এইটো। সো আমি যেহেতু কালাৰ ইউজ কৰিছিলো, কালাৰ অনলি কালাৰ, নট বেকগ্ৰাউণ্ড কালাৰ, তো আমি সেই কালাৰ বিলাক কিহত দেখা পাইছো, টেক্সটত দেখা পাইছো। এক্স্যাক্টলি। তো হেডিংৰ কাৰণে যেতিয়া আমি কালাৰ গ্ৰীন ইউজ কৰিছিলো, তো এতিয়া এইখিনিতো বুজি পাইছা যে য'ত গ্ৰীন কালাৰ আছে এইটো হ'ল হেডিং, য'ত ব্লু কালাৰ আছে এইটো হ'ল টেবল বডি, মিন্স য'ত আমি ডেটাখিনি ইনপুট কৰিছো। এণ্ড যিখিনি বস্তুত ৰেড কালাৰ আছে এইটো হ'ল টেবল ফুটাৰ। বুজিছা? Yes, ma'am. বুজিছা গোটেই কেইজনে? বুজিছো মেম। ওকে ওকে, ঠিক আছে। তো টেবল ফুটাৰত তোমালোকে এলাইনমেন্টটো ইউজ কৰিব পাৰা। আচ্ছা, মিনিট ৰবা। This thing is same only, alignment use কৰা নকৰা। ইয়াত একো মানে এনেকুৱা হেই নাই, তোমাৰ ডিফাৰেন্ট বস্তু নাই। It's same only, program নাচালেও কথা নাই। নেক্সট ইজ ভিডিঅ'। এতিয়া এইটো আহিল যে এখন ৱেব পেজত আমি ভিডিঅ' কেনেকৈ এড কৰিম। কালি আমি গম পাইছিলো যে ইমেজ কেনেকৈ এড কৰে, আজি আমি গম পাম যে ভিডিঅ' কেনেকৈ এড কৰে। ওকে, তো সেইটো কাৰণে অলৰেডি মই ভিডিঅ'জ ইয়াত ডাউনলোড কৰি থৈ দিছিলো। এইটো এটা এণ্ড আৰু এটা এড কৰা আছিল, আই গেছ দুটা ভিডিঅ' এড কৰিছিলো। জাষ্ট ৱেইট, ইয়া এইটো আৰু এইটো, এই দুটা মোৰ ভিডিঅ' এড কৰা আছে, প্যাৰেট এণ্ড ৰবিন। ওকে, সো মুভিং টু দ্য কোড পাৰ্ট। এট ফাৰ্ষ্ট কোডিং খিনি চাই লোৱা। তো যেতিয়া আমি ভিডিঅ' এড কৰিম সেইটোৰ এটা ভিডিঅ'ৰ ডেফিনিট কিছু হাইট আৰু উইডথ থাকে। অবভিয়াসলি থাকে, থাকে নে নাথাকে? যেনেকে ফটো এটাৰ ডেফিনিট হাইট এণ্ড উইডথ থাকে, থাকে নে নাথাকে? Yes, ma'am. ইয়া, সো নেক্সট ইজ আমি ভিডিঅ'টোৰ লগত সোৰ্স বুলি এটা এট্ৰিবিউট এড কৰিবই লাগিব। আদাৰৱাইজ তোমাৰ ভিডিঅ'ৰ নাম এণ্ড ইটস এক্সটেনশন এইবিলাক বস্তু আহিব ক'ৰ পৰা। এণ্ড টাইপ অফ দ্য ভিডিঅ' সেইটোও লিখিব লাগিব। সো হিয়াৰ ভিডিঅ' সোৰ্স, ইয়াত লিখিছো ভিডিঅ' সোৰ্স SRC। ওকে, ইয়াত ভিডিঅ'টোৰ যিটো নাম, ঠিক আছে, সেইটো নাম উইথ দ্য কাৰেক্ট এক্সটেনশন মই লিখিছো। দেন টাইপ অফ দ্য ভিডিঅ' এগেইন লিখিছো, টাইপ ইয়াত এগেইন লিখিছো সোৰ্সৰ টাইপ বিচাৰিছে, যে টাইপটো হ'ল আমাৰ ভিডিঅ' এণ্ড স্লেশ কেনেকুৱা ধৰণৰ ভিডিঅ' হয় এক্সটেনশনটো লিখি দিছো MP4। ওকে, এণ্ড যদি তোমাৰ ভিডিঅ'টো শ্ব' নহয় তেতিয়াহ'লে আমি এইটো লাইন দেখা পাম, your browser does not support the video tag। এইটো অল্টাৰনেটিভ হয়। ফৰ দ্য সেকেন্ড ওৱান অলছো হাইট এণ্ড উইডথ এড কৰিছো। দেন সোৰ্স, ইয়াত সোৰ্সত
যেটো ভিডিওটোৰ নাম সেকেন্ড ভিডিওটোৰ নাম উইথ ইটস প্ৰপাৰ এক্সটেনশন দিছো এন্ড লাস্ট কি কৰিছো টাইপত ভিডিও এন্ড ভিডিওটো যে mp4 হেতু আমি লিখিছো ঠিক আছে each and every time যিমানটা নতুন ভিডিও দিবা হিমানবাৰ ভিডিও ট্যাগ অন মানে ওপেন কৰিবা এন্ড ট্যাগ ক্লোজ কৰিবা দুটা ভিডিও দিছো দ্যাটস why এইটো দুবাৰ লিখিছো এবাৰ ইয়াত লিখিছো ক্লোজ কৰিছো দেন এগেইন ইটো ওপেন কৰিছো ক্লোজ কৰিছো ইমানখিনি এতিয়া এইটো হল ইয়াৰ আউটপুট যেটো মই এই দুটা ভিডিও এড কৰিছিলো তো এই দুটা ভিডিও আমি এনেকৈ দেখা পাম তো প্লে কৰিব পাৰা তো তোমালোকৰ কাৰণে টাস্ক হল মই গ্ৰুপত দি দিম তোমালোকে নিজে দুটা ভিডিও দুটা তিনিটা যিমানটা ভিডিও লব বিচাৰ লবা লৈ এনেকৈ ভিডিও এলিমেন্ট এটা ওয়েব পেজত এড কৰি দেখুৱাব লাগিব this one is your task for today কালি ফার্স্ট ক্লাস আছিল মই কোনো ধৰণৰ টাস্ক দিয়া নাই but আজি দিছো okay so everyone open your front cameras attendance time গুঞ্জন আজি বুজিছানে নাই মেম পাইছো বুজি ভালকৈ পুৰা okay ঠিক আছে প্ৰমাথিস খালি মেম প্ৰগ্ৰাম কিটা দি দিব অকমান program পাবা ইভেন ইয়াত প্ৰগ্ৰামৰ লগত মানে পিপিটিও আছিল মই পাহৰি গৈছিলো যে পিপিটি আছিল বুলি আদাৰৱাইজ মই ইমান থিওৰি বলগিয়া নহল হেতেন প্ৰমাথিস তোমাক দেখা পোৱা নাই বাকি কিজন ৰৈ আছে ফ্ৰন্ট কেমেৰা অন কৰা প্ৰমাথিস ওকে ঠিক আছে মই স্ক্রিনশট লইলো ওকে হবো ঠিক আছে থ্যাংক ইউ আমি আকৌ মানডে লগ পাম ঠিক আছে সানডে ক্লাস না থাকে এটো তো গম পোৱা এভরিওয়ান নোজ দ্যাট রাইট Yes, ma'am. ইয়া হ্যাঁ ম্যাম ঠিক আছে থ্যাংক ইউ Thank you, ma'am. থ্যাংক ইউ ম্যাম